এনেকুৱা ধৰণৰ যিবিলাক অন্ততঃ ৪-৫০০ মাটিৰ খেতি তেখেতলোকে অৰ্থাৎ বন্য হস্তীয়ে খাই ইতিমধ্যে শেষ কৰিছে। এতিয়া বহুত আমি দেখা পাইছোঁ ইয়াতে খেৰৰ দমৰ নিচিনা চববিলাকত ধান, এইবিলাক ধান আছিলে চব খাই তেওঁলোকে শেষ কৰি দিলে। আৰু আমি এতিয়া এইটোৱে ভাবিছোঁ, এনেকৈ যদি আমাৰ কৃষক ৰাইজ দুৰ্ভোগ ভুগি থাকিবলগীয়া হয়, তেতিয়াহ'লে ইয়াৰ এটা ডাঙৰ প্ৰত্যাহ্বান আহিব জীয়াই থকাটো। হয়, আজি আমি এই উদ্দেশ্যতে আমি আধ্যাত্মিক আৰু ধাৰ্মিক দিশৰ পিনৰ পৰা আমি সকলোবোৰ মুনি তিৰোতা ল'ৰা ছোৱালী মিলি ইয়াতে আমি বন্য হস্তীৰ এটা আদৰ সাদৰ কৰিবৰ কাৰণে ইয়াতে আমি এভাগ ভোগ চৰাইছোঁ। এই ভোগ চৰাত আমাক যিখিনি কৰিলে, এই বন্য হস্তি গজই যি কৰিলে, ইমানতে আমাক ৰাইজক শান্তি দি তেখেতলোকে যি পথেৰে আহিছে সেই পথেৰে উভতি গৈ নিজ স্থানত তেওঁলোকে গতি কৰক আৰু অৱস্থান কৰক। আমি এই ভাবি ইয়াতে সাষ্টাংগে সকলোৱে অপৰাধ ঘোষাৰে সৈতে তেখেতসকলক মিনতি কৰি আমি ইয়াত প্ৰাৰ্থনা জুৰি আমি এভাগ নৈবেদ্য তেখেতলোকে আগবঢ়াইছোঁ। এই নৈবেদ্য তেখেতলোকে গ্ৰহণ কৰি আমাৰ এই নিচলা দুখীয়া দৰিদ্ৰ, বিশেষতে এই অঞ্চলটো বানপীড়িত অঞ্চল, এই বানপীড়িত অঞ্চলৰ কৃষক ৰাইজক তেখেতসকলে সহায় কৰক আৰু মুক্তি দিয়ক। আমি এই আশাৰে সৈতে ইয়াৰ ভাগে আমি ভোগ চৰাইছোঁ। আৰু এইখিনিতে এটা কথা আমি ক'বলগীয়া আছে, আমি ৰাজহুৱাভাৱে ক'বলৈ গৈছোঁ যে এই বন্য হস্তীৰ ক্ষেত্ৰত যিটো নিৰাপত্তা সৰ্বসাধাৰণ ৰাইজে পাব লাগে, এই নিৰাপত্তাটো মূল উদ্দেশ্য হ'ল চৰকাৰ। এই চৰকাৰৰ আমি দেখিছোঁ কিছুমান আঁচনি যদিও কৰি লৈছে, কিন্তু ইয়াক কাৰ্যকৰী কৰাত ব্যতিক্ৰম ঘটিছে। আজি এটা বৃহৎ বন বিভাগ আছে, বন বিভাগে আমাক কোনো ধৰণৰ ইয়াত সহযোগিতা দি আমাৰ নিৰাপত্তা দিব পৰা নাই। গতিকে মই চৰকাৰক, অৰ্থাৎ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক মই কৃষক ৰাইজৰ হৈ আহ্বান জনাইছোঁ, অনুৰোধ ৰাখিছোঁ, এই কৃষক ৰাইজৰ যি ক্ষয় ক্ষতি ইতিমধ্যে হৈ গ'ল, ইয়াক পূৰাব নোৱাৰা ক্ষতি, এই পূৰাব নোৱাৰা ক্ষতি আপোনালোকে চৰকাৰীভাৱে কিবা ব্যৱস্থা দি কৃষক ৰাইজক অন্ততঃ অলপ সকাহ দিয়াৰ ব্যৱস্থা কৰিবলৈ মই আপোনাক ৰাইজৰ তৰফৰ পৰা আহ্বান জনাইছোঁ।